নমস্কাৰ, আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ এই বিশেষ অনুষ্ঠান ককাইদেৱে কি কয়লৈ। ককাইদেৱে কি কয়ত আমি বিভিন্ন সমষ্টি ঘূৰিছোঁ আৰু সমষ্টিসমূহৰ ৰাইজৰ আমি পালচ বিচাৰিছোঁ। আৰু এইবাৰ আমি উপস্থিত হৈছোঁহি তেজপুৰ বিধানসভা সমষ্টিত। আৰু এইবাৰ তেজপুৰ বিধানসভা সমষ্টিত পিছে হ'ব কি জানো আহক, বলক আমি বিভিন্ন ৰাইজৰ পালচ বিচাৰোঁ, আহক। নিশ্চয় অনিশ্চয়তাৰ মাজত আছে এতিয়া তেজপুৰ বিধানসভা সমষ্টি। তেজপুৰ বিধানসভা সমষ্টিত এইবাৰ কি হ'ব? 2016 চনত এই সমষ্টিটোত ৰাজেন বৰঠাকুৰৰ সলনি এৰি দিয়া হৈছিলে বৃন্দাবন গোস্বামী, আৰু বৃন্দাবন গোস্বামীৰ বিৰুদ্ধে এতিয়া কিন্তু প্ৰতিষ্ঠান বিৰোধী কিছু ঢৌ আহিছে। আমি সেই সম্পৰ্কে জানিম। আপুনি তেজপুৰৰে ভোটাৰ, গতিকে এইবাৰ তেজপুৰত কি হ'ব, কি দেখিছে? তেজপুৰতো বহুত অনিশ্চয়তাৰ মাজত আছে। এতিয়া কথা হ'ল যে ভাল কেণ্ডিডেট এটা হ'লে মেক্সিমাম মেজৰিটি তাতেই যাব। এতিয়া কি হয় কেণ্ডিডেটক লৈ পেলাই খেলি মেলি তেনেকাই লাগিছে, কোনো ক্লিয়াৰিটিটো অহা নাই। ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ তেওঁলোকৰ কেনেকুৱা প্ৰভাৱ হ'ব ইয়াত? তেওঁলোকে নতুন পাৰ্টি, সেই হিচাপে কেনেকে কি হয় এতিয়াতো অনিশ্চয়তাৰ মাজত আছে। মুঠতে অনিশ্চয়তা তেজপুৰত অনিশ্চয়তা সম্পূৰ্ণ, নিশ্চয় 100% অনিশ্চয়তা। কি হ'ব ক'ব নোৱাৰি, নোৱাৰি কি হ'ব ক'ব নোৱাৰি। क्या बोलेंगे तेजपुर में क्या होगा? ক'ব পৰা হোৱা নাই, কি কয়? একো ক'ব নোৱাৰি, একো ক'ব নোৱাৰি। তেজপুৰ অনিশ্চয়তাত আছে, আৰু তেজপুৰ অনিশ্চয়তাত থকাটো সকলোৱে কিন্তু নিবিচাৰে, কাৰণ তেজপুৰ সাংস্কৃতিক নগৰী, আৰু তেজপুৰতে বিষ্ণু ৰাভা জ্যোতিপ্ৰসাদৰ এয়া তেজপুৰ, আৰু তেজপুৰতে বিষ্ণু ৰাভা 1967 চনত বিধানসভালৈ গৈছিল। গতিকে আমি বিভিন্নজনৰ সৈতে কথা পাতিবলৈ যত্ন কৰিছোঁ। আমি ইফালেও যাম, তেওঁলোক ব্যস্ত হৈ আছে। তেজপুৰত কি হ'ব এইবাৰ? ইলেকশ্যন আহি আছে। বিজেপিয়ে যাব। যদি গপক এৰি দিয়ে তেতিয়া আমি ক'ব নোৱাৰো, কিন্তু বিজেপি যাব। বিজেপিৰ আশা আছে। ইফালে তেওঁলোক উঠি হৈছে। যুৱচামে কি কয়, যুৱচামৰ ফালৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম। যুৱচামৰ ফালৰ পৰা তেওঁলোকে কি কয়, যুৱ ভোটাৰে কি কয়, কি হ'ব এইবাৰ তেজপুৰ? কিবা এটা বিজেপি জিকিব তেজপুৰৰ পৰা। বিজেপিয়ে জিকিব, বেলেগ কোনো নাহে নেকি? বেলেগ মানে কি, অলপ কণ্টেষ্ট হ'ব। ধৰক আপোনাৰ নতুন ৰাজ্যৰ দল যোন আছে অলপ কণ্টেষ্ট কৰিব। বাকী ধৰক কংগ্ৰেছতো আৰু জানেই আৰু কি পৰিস্থিতি হৈ আছে, সিহঁতৰ নিজৰ ভিতৰতে খোৱা কামৰা লাগি আছে এতিয়া। গতিকে কি আল্টিমেটলি ৰাইজৰ ওচৰত অপশ্যনটো কি আছে? বিজেপি আছে। ইফালে দাড়ি চুলি কাটিবলৈ লৈছে, তাৰ মাজতে সুধিছোঁ কি হ'ব এইবাৰ তেজপুৰ? বিজেপি বেলেগ নাহে নেকি? বেলেগ কোন পাৰ্টিৰ কোনো হেৰি নাই না, লিড ল'বলৈ কোনো মানুহ নাই। বেলেগ পাৰ্টিৰ মুঠতে ৰাজ্যিক দল অলপ লাগিব, কিন্তু আঞ্চলিক দলবিলাকে কণ্টেষ্ট কৰিলে আঞ্চলিক দল অলপ কণ্টেষ্ট কৰিব। কিন্তু আহাত মানে আপোনাৰ ধৰক এজিপিটো এলায়েন্স হৈ আছে, মানে দুটা যাকে দিয়ক, এতিয়া এজিপিক দিয়া মিনছ বিজেপিয়ে আহিব। গতিকে মানে একেখন পতাকাৰ মাজত এজিপি বিজেপি মিত্ৰজোঁট হয় জানো, তেনেকুৱা নেকি? কি কয় আপুনিয়ে কওক। তেওঁ ক'ব নোৱাৰে, আমি ইফালে গৈছোঁ। কি কয় এইবাৰ ইয়াত কি হ'ব? নিৰ্বাচন আহি আছে। এবাৰ বিজেপি চৰকাৰ। বিজেপি বেলেগ নহয় নেকি? কি কয়? মোৰতো ডাউট নাই। বিজেপি বুলিয়ে আপোনাৰ মানে বিজেপিৰ বাদে বেলেগৰ ওপৰত এইটো মোৰ ডাউট নাই। ডাউটেই নাই। বিজেপি জিন্দাবাদ। বিজেপি জিকিব। বিজেপি। ইফালে কি কয়, কি হ'ব এইবাৰ নিৰ্বাচন? বিজেপি বেলেগ নাহে নেকি? বেলেগ নাহে। আমালোকে বিজেপি। ইফালে কি কয়? ইফালে নতুন চামৰ ভোটাৰ, তেওঁ ক'ব নোৱাৰে। চাউলৰ দামটো কমিব নাই। চাউলৰ দামটো কমিব নাই, তেওঁ প্ৰশ্ন কৰিছে চাউলৰ দাম কমিব নাই। সেইটো ভাল প্ৰশ্নই কৰিছে বাৰু।
ধৰক বিজেপি এনে মূল্য বৃদ্ধি বহুত মূল্য বৃদ্ধি হৈছে ধৰক কামবিলাকো হৈছে কিছুমান এইটো নকওঁ আমি এইটো ডিনাই কৰিব নোৱাৰোঁ বিজেপি যে কাম কৰা নাই কাম কৰিছে কাম কৰা ধৰক এতিয়া ৰাইজে বিজেপিক ভাল পাইছে মূল্য বৃদ্ধিটো কিন্তু মূল্য বৃদ্ধিটো যদি অলপ কণ্ট্ৰল কৰিব পাৰে তেতিয়া ধৰক মানে বিজেপি আৰু ৰাইজে মানে ভাল পাব আৰু মূল্য বৃদ্ধি ৰোধ হ'ব লাগে হয়, মূল্য সেইটো ৰোধ বৃদ্ধি হ'ব ৰোধ লাগে। হ'ব লাগে ইফালে দাদা আছে অকণমান যদি দাদাক পাওঁ চাহ খোৱাত ব্যস্ত হৈ আছে কি হ'ব এইবাৰ ইয়াত তেজপুৰত ভাল এখন চৰকাৰ আহিব লাগে ভাল হ'ব লাগে সেইটোৱে জানে মূল্যবৃদ্ধিটো কমিব লাগে মূল্য বৃদ্ধি ৰোধ হ'ব লাগে ইফালেও কৈছে যে মূল্য বৃদ্ধি যথেষ্ট হৈছে মূল্যবৃদ্ধি বহুত হৈছে মূল্য বৃদ্ধি মূল্যবৃদ্ধিটো কমিব লাগে সেইটোৱে বাকী ইয়াত কেনেকুৱা দেখিছে কাৰ জোৰ বেছি দেখিছে নতুন দলো আহিছে নতুন দলো আহিছে সেইটো এনে বিজেপিয়ে দেখি গৈছে বিজেপি শুনক মোৰ কথাটো এটা কথা আছে কি মানে বস্তুটো দামটো যেনেকৈ দাম বিজেপি দাম বঢ়াই মুঠতে আছে বাঢ়ি আছে সেইটো কমিব লাগে সেইটো কমিব কমিব লাগে দাম কমিব লাগে ইফালে অ' বাইদেউ কেনে বিক্ৰী বাৰ্তা বাইদেৱে লাজ কৰিছে কি হ'ব এইবাৰ ইয়াত কি হ'ব তেজপুৰত বিজেপিয়ে যাব বিজেপি বেলেগ নাযায় নেকি বেলেগ কেতিয়া কেনেকৈ ক'ম আৰু আইডিয়াটো বিজেপিয়ে হ'ব বিজেপি আইডিয়াটো বিজেপিয়ে হ'ব কি কয় তেনেকুৱা নেকি ৰাইজৰ দল ইফালে পাইছো ৰাইজৰ দল কিয় আমাৰ নতুন পাৰ্টি তাকো এটা দিব লাগে নতুন পাৰ্টি গতিকে ৰাইজৰ দলক দিব লাগে ইফালে দাদা ভালে আছে ভালে আছে কি হ'ব এইবাৰ ইয়াত এবাৰ হ'ব মই আগতে বিজেপি আছিলে এতিয়াও বিজেপি হ'ব বিজেপিয়ে হ'ব বিজেপিয়ে হ'ব এজনে কৈছে ৰাইজৰ দল হ'ব আৰু বাকীখিনিয়ে কৈছে বিজেপিৰ হ'ব কি হ'ব ইয়াত বিজেপিয়ে হ'ব বিজেপি বেলেগ নাহে নেকি বিজেপিয়ে হ'ব কিয় বিজেপি আহিব বিজেপি কি কাৰণত ভাল কাম কৰিছে ভাল কাম কৰিছে বিজেপি আহিব আমি ইয়াত তেজপুৰত আছিলোঁ তেজপুৰৰ জাহাজ ঘাটৰ আমি পৰিৱেশ মুহূৰ্তত দেখুৱাইছোঁ যে জাহাজ ঘাটত সকলোৱে কৈছে যে বিজেপি আহিব আৰু তেওঁলোকে কোন কেণ্ডিডেট হ'ব তাক লৈ তেওঁলোকৰ কথা নাই তেওঁলোকে কৈছে বিজেপি মুঠতে আহিব বলক যাওঁ আমি আগুৱাই তেজপুৰ বিধানসভা সমষ্টিৰ পিছত এইবাৰ আমি উপস্থিত হৈছোঁ এই ৰঙাপাৰা বিধানসভা সমষ্টি যদি আমি চাবলৈ যাওঁ তেনেহ'লে যোৱা বৰ্ষত ৰিয়াৰ যিগৰাকী বিধায়ক আছিলে উপ নিৰ্বাচনত জয়ী হৈ অহা ৰাজেন বৰঠাকুৰ প্ৰয়াত হৈছিল ৰাজেন বৰঠাকুৰৰ আধৰুৱা সপোন আছে ৰঙাপাৰা সমষ্টিক লৈ সেই আধৰুৱা সপোন এইবাৰ কোনে পূৰণ কৰিব ইতিমধ্যেই অসম জাতীয় পৰিষদে তেওঁলোকৰ প্ৰাৰ্থী দিছে অজয় তাঁতীক আৰু ঠিক একেদৰে বিজেপিয়ে দিছে কৃষ্ণ কমল তাঁতী আৰু কংগ্ৰেছৰ পৰা প্ৰাক্তন বিধায়ক এই সমষ্টিৰ পৰা বিজেপিৰ পৰা জিকি যোৱা অভিজিৎ হাজৰিকাক এইবাৰ কংগ্ৰেছে প্ৰক্ষেপ কৰিছে কিন্তু এইবাৰ ৰঙাপাৰাত হ'ব কি ৰঙাপাৰাৰ উন্নয়ন কিন্তু আমি যদি চাওঁ ছবিখন উন্নয়ন ভালকৈ হোৱা নাই গতিকে ৰঙাপাৰাত এইবাৰ কি হ'ব কি ভাবে ভাল হ'ব কেনেকুৱা বিজেপি আহিলে ভাল হ'ব বিজেপি আহিলে ভাল বেলেগ দল নালাগে এইবিলাক বেলেগ দল নালাগে অকল কাক লাগে অকল বিজেপি লাগে অকল বিজেপিক লাগে নেকি হয় বিজেপিক লাগে কিহৰ কাৰণে ভাল কাম কৰিছে কাম কৰিছে বিজেপিয়ে কাম কৰিছে ইয়াত। কিন্তু ৰাস্তা ঘাট এতিয়াও দেখোন বহুত ৰাস্তা ঘাট বহুত ভাল হৈছে আগৰ 5-6 বছৰ বছৰ যদি কৰিব পৰা নাই এইটো বিজেপি 1 বছৰ 2 বছৰত কৰি দেখাব কৰি দেখাইছে বিজেপিয়ে কৰি দেখাইছে আপুনি আপোনাৰ পৰা জানিম কি হ'ব এইবাৰ নিৰ্বাচন আহি আছে নিৰ্বাচন সময়ে ক'ব যি ধৰণে আশা কৰা হৈছিলে সেই ধৰণে হয়তো আশা পূৰণ হোৱা নাই আশা পূৰণ হয় সম্পূৰ্ণ পূৰণ হয় কিছু দূৰ পূৰণ হৈছে কিন্তু এতিয়াও বহু বাকী আছে বহু কৰণীয় আছে ৰঙাপাৰা সমষ্টিত ৰাস্তা ঘাট আপোনালোকে দেখিছে কিছু উন্নতি হৈছে পূৰ্বৰ কাম কিছু বৰ্তমান সময়ত সম্পূৰ্ণ কৰাৰ চেষ্টা কৰা হৈছে ইয়াত ষ্ট্ৰং কোন কংগ্ৰেছ বিজেপি নে অসম জাতীয় পৰিষদ কাক দেখিছে আপুনি ষ্ট্ৰং বুলিবলৈ মই কাকো নকওঁ নিজৰ ক্ষেত্ৰত সকলোৱে ষ্ট্ৰং বুলি কয় বা ষ্ট্ৰং বুলি ভাবে আচলতে সময়ে ক'ব কিন্তু সাম্প্ৰতিক সময়ত দুটা দলৰ মাজতেই প্ৰতিদ্বন্দ্বিতা হোৱাটো
মানে প্ৰায় কংগ্ৰেছ 57 কংগ্ৰেছ কংগ্ৰেছ বিজেপি কংগ্ৰেছ বিজেপিৰ মাজতে এইবাৰ প্ৰতিদ্বন্দ্বিতা হোৱাৰ আপুনি এজন জ্যেষ্ঠ ব্যক্তি ইয়াৰ ৰঙাপাৰাৰ এইবাৰ ৰঙাপাৰাত কি হ'ব কি দেখিছে ৰাংগাপাৰাতো গোটেই ইণ্ডিয়াতেতো আপোনাৰ ভাল চলি আছে হুম, মোদী চৰকাৰ যিবিলাক কৰি আছে আজি কংগ্ৰেছেতো 50 বছৰ ৰাজত্ব কৰিছে কি কৰিছে মোদী চৰকাৰে যিমান কৰিছে ৰাস্তা ঘাট চব পিনে স্কুল কলেজ মেডিকেল চব বনাই আছে ভাল আপোনাৰ মতে বিজেপি ইয়াত ভাল হা 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 ৰঙাপাৰা সমষ্টি আমি আৰু দুই এজনৰ সৈতে কথা পাতিম ৰঙাপাৰা নিৰ্বাচন আহি আছে এইবাৰ কি হ'ব বিজেপি জিকিব বিজেপি বেলেগ কোনো নাহে নেকি বেলেগ কোনো নাহে কি কয় ইয়াত কেনেকুৱা দেখিছে কি হ'ব এইবাৰ এইবাৰ বিজেপি আহিব বিজেপি বিজেপি আহিব বেলেগ নাহে নেকি নাহে বিজেপি ইয়াতে ৰাংগাপাৰা বিজেপি হ'ব ৰঙাপাৰাত বিজেপি কংগ্ৰেছ নহয় কংগ্ৰেছ নহয় বিজেপি 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 ইফালেও কৰে বিজেপি আৰু আমি কথা পাতি যাম আপোনাৰ ঘৰ ক'ত বেলচেৰি হয় বেলচিৰি মানে ঢেকীয়াজুলি সমষ্টি হয়। কল কেনেকে দি আছে কল 30 টকা দৰ্জন 30 টকা হয় 30 টকা কল আমি আৰু অকণমান আগুৱাই গৈছোঁ এয়া বেলচিৰিৰ মানুহ আমি ৰঙাপাৰা সমষ্টিত যিহেতু আছোঁ আৰু ৰঙাপাৰা বিধানসভা সমষ্টি আমি কৈছোঁৱেই যে ৰাজেন বৰঠাকুৰ বিগত বৰ্ষত প্ৰয়াত হৈছিল আৰু তেওঁ কৈ গৈছিল যেতিয়া আমি তেওঁৰ যি সময়ত শপত ল'বলৈ তেওঁ গৈছিল সেই সময়তে তেওঁ এটা কথা কৈছিল যে মোৰ বহু সপোন আছে ৰঙাপাৰাক লৈ পিছে ৰাজেন বৰঠাকুৰৰ আধৰুৱা সপোন এইবাৰ কোনে পূৰণ কৰিব আমি বিভিন্নজনৰ সৈতে কথা পাতি গৈছোঁ ৰঙাপাৰা সমষ্টিৰ দাদা বজাৰ কৰে কি ল'ব আজি ইলেকশ্যন আহি আছে কি হ'ব এইবাৰ ইলেকশ্যন আমি কেনেকৈ ক'ম এতিয়া কোন পিঠা বতাহ হ'বলৈ এতিয়ালৈকে আমি একো সেৱাই পোৱা নাই ইলেকশ্যনত বতাহৰ হাৱা পোৱাই নাই হাৱা মানে বজাৰত থকা মানুহ মানে কেনেকৈ হাৱা পাম কোনটো যায় কোন কৰে এতিয়া মুঠাটো বহুত প্ৰাৰ্থী উঠিছে কোনজন যাব এতিয়া আমি ক'ব নোৱাৰিছোঁ ক'ব নোৱাৰিছোঁ সময়ৰ খৰ সময়তহে পঢ়া হ'ব প্ৰভু সময়ৰ খৰ সময়ত হয় মাৰিবলৈ ৰেডি হৈ আছে ৰেডিটো হ'বই লাগিব আমি গণতান্ত্ৰিক প্ৰক্ৰিয়া মানুহ গতিকে আমি গণতান্ত্ৰিক প্ৰক্ৰিয়া আমি ভোট দিবই লাগিব আৰু সকলোকে আহ্বান কৰক যে আৰু এটা কথা শুনক আমি গণতান্ত্ৰিক প্ৰক্ৰিয়া কিন্তু আমি ভোট বেংকহে হওঁ আমাৰ একো নাই আমাক চৰকাৰ একো দিয়া নাই আজিলৈকে কোনো চবেই ঠগিছে যিহেতু আমাক কোনো চবেই ঠগিছে কোনেও আমাক এৰি দিয়া নাই একো বস্তু পোৱা নাই বেপাৰ কৰিছোঁ আজি 16 বছৰ ইয়াত বেপাৰ কৰিছোঁ এক পইচা পোৱা নাই ক'তো যি বেপাৰ কৰিছোঁ যি ৰাইজৰ পৰা 2-1 পইচা লৈছোঁ মোক 3-4বাৰ পেপাৰত উঠাইছে আপোনালোকে দেখিছে মোৰ নাম ইণ্ডাকশ্যনত গতিকে আপোনালোক সঁচা কথা কৈছোঁ আপোনালোকে যাওক প্ৰত্যেকৰ ঘৰত সোমাওক কোনোবাই যদি উদয় হেৰি আঁচনি পাইছে তেতিয়াহ'লে কওক আঁচনি কিবা ইয়াত ৰূপায়ণ হোৱা নাই নেকি ৰঙাপাৰাত আমিতো চাকৰি কৰা মানুহ ধুনীয়া হৈছে একদম ধন্যবাদ ৰঙাপাৰা সমষ্টি এবাৰ নিৰ্বাচন কি হ'ব সন্মুখত নিৰ্বাচন এইটো মই ক'ব নোৱাৰিম এতিয়া ক'ব নোৱাৰিব ৰঙাপাৰা উন্নয়ন হৈছে নাই হৈছে অলপ চলপ হৈছে মানে হৈছে অলপ চলপ হৈছে ৰঙাপাৰাৰ উন্নয়ন কি ভাবে এইবাৰ ৰঙাপাৰা কি হ'ব এতিয়ালৈকে মই বুজা নাই এতিয়ালৈকে বুজিব পৰা হোৱা নাই স্পষ্ট নহয় ৰঙাপাৰাৰ ছবি বন্ধু ৰঙাপাৰাত এইবাৰ কেনেকুৱা দেখিছে কি দেখিছে এইটো এনেকুৱা গম পোৱা নাযায় আৰু এতিয়া বিজেপিও ভালে পজিশ্যনত আছে কিছুমান কাম কৰিছে আকৌ কিছুমান হেৰি আছে সিহঁতৰ ক্ষেত্ৰত আকৌ কংগ্ৰেছো এতিয়া ফৰ্মত আহিছে যিহেতু মিত্ৰজোঁট হৈছে ক'ব নাযায় মহাজোঁট হৈছে যিটো ক'ব নাযায় আৰু যুৱচামে কি বিচাৰে ৰঙাপাৰাৰ ইয়াতে উন্নয়ন লাগে ডেভেলপমেন্টের যেটা সরকারে করে ওইটাই লাগে আর কি আমাদের লাগে যে আমাদের রাস্তাটা আদা কইয়া রেখে দিছি হ্যাঁ আর বানায় না আর এইদিকে যে বরষুণ দিলে ও পানি ভর্তি হয়ে যায় পানি হয় এই যে গোপাল ঠাকুর রাস্তাটা বহুত দেওয়া হয়ে গেছে আদা বানাই আর এখন বানাই নাই বহুত আমরা কষ্টে আছি কি বিচারে আমরা বিচারি যে রাস্তাটা লাগে রাস্তাটো হব লাগে তারা বজার করে কৰিলে কি হ'ব এবাৰ ৰঙাপাৰা কি দেখিছে রাঙ্গাপাড়া বিজেপি যাব বিজেপি যাব ৰঙাপাৰা বোলে বিজেপি যাব আমি আৰু অকণমান আগুৱাই গৈছোঁ বজাৰ কৰিলে কি ল'লে তো নাই এটা কৰি আছো চব্জি কি হ'ব এবাৰ ৰঙাপাৰা ইলেকশ্যন একদম সন্মুখত কেনেকৈ কম এতিয়া কি হ'ব আহি আছে তো এতিয়া বাকী ক'ব পৰা হোৱা নাই বাকী এতিয়া ক'ব নোৱাৰো কোনফালে বতাহ কোনফালে যায় বাকী ক'ব পৰা হোৱা নাই কোনফালে কি যায় এতিয়ালৈকে ক'ব পৰা হোৱা নাই আমি আৰু অকণমান আগুৱাই গৈছোঁ ব্যস্ত হৈ আছে চাগে দাদা ব্যস্ত নেকি দাদা ব্যস্ত হৈ আছে আপুনি আছে আপোনাৰ কি হ'ব যোনটো কাম হৈ আছে ভালে হৈ আছে আমাৰ বিজেপিতে আছে বিজেপি ডাইৰেক্ট কংগ্ৰেছ নাই কাম নাই অসম জাতীয় পৰিষদ নাই এতিয়া আমি বিজেপি আছো এতিয়া বিজেপিয়ে আছে আমি আৰু অকণমান আগুৱাই গৈছোঁ দাদা বজাৰ কৰিলে নে কৰিবহে বজাৰ আহিছোহে কৰিম বুলি আহিছে কি হ'ব এইবাৰ ৰঙাপাৰা
ৰাঙাপাৰা কি হ'ব? ৰাঙাপাৰাতো আজিকালি যেনেকা হৈ আছে তো দিন দিন মানুহেতো অলপতো ভাল পাইছে কিন্তু যদিও কিন্তু সম্পূৰ্ণ হোৱা নাই ৰঙাপাৰা উন্নয়ন যিটো লাগে আৰু হ'বলৈ বাকী আছে। তেনেকুৱা আমাৰ ঘৰৰ ওচৰৰে তেনেকুৱা ৰোড এতিয়াও হোৱাই নাই এতিয়াও। তেনেকুৱা হ'ব বুলি কৈ আছে, হ'ব বুলি কৈ আছে, হ'ব আৰু কিন্তু ৰাস্তা ঘাট সঁচাকৈয়ে ৰঙাপাৰাত যদি আমি চাওঁ ৰঙাপাৰাৰ যিটো উন্নয়ন ৰঙাপাৰাক প্ৰয়োজন সেই ৰঙাপাৰাৰ উন্নয়ন কিন্তু এতিয়ালৈকে ভালকে হোৱা নাই। ক'লৈ যায়? বজাৰ কৰে কি হ'ব এইবাৰ ৰঙাপাৰা কি হ'ব জানে এতিয়া কোনে পায় এতিয়ালৈকে ক'ব পৰা হোৱা নাই। কাম চাইহে ভোট পাব। কাম কাম এতিয়া কোনে কৰিব পাৰিব পাৰে? কাম কোনে কৰিব ন? কামটো এতিয়া কংগ্ৰেছেও কৰিছে, বিজেপিও কৰি আছে, এতিয়া কাৰ কপালত আছে জানো? কাৰ কপালত আছে? যাৰ কপালত লিখা আছে তেওঁৰে কপাল ফুলিব। এইফালে আহিছো, আলু কেনেকে দি আছে? আলু আপোনাৰ 15 টকা কেজি, পিঁয়াজ 40 টকা। পিঁয়াজ কমাই নাই ন দাম? নাই কমা, পিঁয়াজৰ দাম কমাৰ হেৰি নাই। কমা। কি হ'ব এইবাৰ ইলেকশ্যন আহি আছে? এনেতো ধৰক বজাৰ আমাৰ ঠিকেই আছে। আমাৰ এই বজাৰৰ কাৰণে এই ৰাস্তা ঘাট বহুত বেয়া হৈ আছে। ৰাস্তা ঘাট বজাৰ এনেও দেখিছো বিভিন্ন ৰাস্তাই বেয়া ৰঙাপাৰা। সেইটো আমাক সুবিধা কৰি দিলে ভাল হ'ব। সুবিধা কৰি দিব লাগে তেওঁলোকৰ ৰাস্তাটো, তেওঁলোকৰ বজাৰৰ ৰাস্তা। আমি যদি এবাৰ বজাৰৰ ৰাস্তাটো দেখুৱাইছো, এইটো ৰাস্তা বজাৰৰ অতি বেয়া। আৰু ৰঙাপাৰাৰ যদি উন্নয়ন চাওঁ তেনেহ'লে ৰঙাপাৰাৰ উন্নয়ন ৰঙাপাৰাবাসীয়ে যেনেধৰণে ভাবিছিল তেনেধৰণে এতিয়ালৈকে হোৱা নাই। খুব ধুনীয়াকৈ পকৰি ভাজি থকা হৈছে। সঞ্জয় বৰা পকৰি ভাজি আছে, খুব ধুনীয়াকৈ উতলি আছে। পকৰি কেনেকৈ দিয়ে? টকা 15 টা, 1 টকা দুটা। 1 টকাত দুটা, মানে 10 টকাত 20টা। 10 টকাত 20টা বিক্ৰী কেনেকুৱা? আছে মোটামুটি। এইবাৰ কি হ'ব ৰঙাপাৰা? ৰাঙাপাৰা কি হ'ব? ভালেই হ'ব। ভালেই মানে কেনেকুৱা ভাল হ'ব? বিজেপি আহিব। বিজেপি বেলেগ নাহে নেকি? আহিব পাৰে, না আহিব পাৰে। আপোনাৰ মতে মানে বিজেপিহে আহিব? বিজেপিহে, তেওঁৰ মতে বোলে বিজেপিহে আহিব। ইফালে ভোট দিছে নাই আজিলৈকে? দিছে। এইবাৰ কি হ'ব ৰঙাপাৰা? এবাৰ আমিতো ৰাঙাপাৰা মানুহ নহয়। আপুনি ৰঙাপাৰাৰ বাহিৰৰ মানুহ? ৰৌতাৰ মানুহ। আপুনিতো ৰঙাপাৰাৰ? ফুলগুৰি মানে ৰঙাপাৰা সমষ্টি। কি হ'ব এইবাৰ ৰঙাপাৰা? কি হয় এতিয়া ৰাইজে কি মতামত লয়? কেনেকুৱা হাঁহি, কোনে হাঁহি বিৰিঙাব? এইটো কেনেকা কি ক'ম, ক'ব পৰা হোৱা নাই। ক'ব পৰা হোৱা নাই। ৰঙাপাৰা সমষ্টি কি কয় আপুনি? কি ক'ব? এইবাৰ পৰিৱৰ্তন হ'ব। পৰিৱৰ্তন কংগ্ৰেছ আহিব। কংগ্ৰেছ আহিব। ইফালে কৈছে দেখোন বিজেপি বুলি, এইফালে কৈছে বিজেপি। বিজেপি আহিব। তেওঁৰ মতে কংগ্ৰেছ আহিব। এনেধৰণে মিশ্ৰিত প্ৰতিক্ৰিয়া ইয়াত আছে। আৰু আমি কৈছোঁ এইটো হৈছে ৰঙাপাৰা সমষ্টি। আৰু ৰঙাপাৰা সমষ্টি আমি ইতিমধ্যেই কৈছোঁ যেনেধৰণৰ উন্নয়ন প্ৰয়োজন আছিলে ৰঙাপাৰাক তেনেধৰণৰ উন্নয়ন হোৱা নাই। আৰু ৰাজেন বৰঠাকুৰে শপতৰ সময়ত এটা কথা কৈছিল কিন্তু যে মই 5টা সমষ্টি, অসমৰ 5টা সমষ্টিৰ ভিতৰত জাকত জিলিকা সমষ্টি কৰিব বিচাৰোঁ ৰঙাপাৰাক, সেয়া মোৰ সপোন। কিন্তু সেই আধৰুৱা সপোন লৈ যিহেতু ৰাজেন বৰঠাকুৰ গুচি গ'ল, এতিয়া ৰঙাপাৰাৰ সপোন কোনে পূৰণ কৰিব এইবাৰ নিৰ্বাচনে ক'ব। আমি ইয়াতে সামৰিছোঁ। ককাইদেৱে কি কয় কাইলৈ আপোনালোকক লগ পাম আন বহুকেইটা সমষ্টিৰ সৈতে। বিদায় লৈছোঁ।